কোৰ্টৰ ভিতৰত হৈ থকা কথাবিলাক এতিয়া ইটছ অপেন টু অল। এতিয়া মোক বহুতেই মোক আচলতে কিয় কৈছে মই নাজানো, কিন্তু অনুৰোধ কৰিছে যে অসমৰ ৰাইজে এই কেছৰ ডে টু ডে হিয়াৰিংটো চাব বিচাৰে। কাৰণ এইটো জুবিন দা হিয়াৰ আমঠু, এইটো এটা ইণ্ডিভিজুৱেল জুবিন দাৰ কেছ নহয়। এইটো আমি ভাবোঁ যে জুবিন দাৰ কেছ মানে অসমৰ প্ৰত্যেকখন ঘৰৰে যেন একোটা কেছ আজি কোৰ্টত আছে। সকলোৱে জানিব বিচাৰে যে কোৰ্ট হৈছে কি। কালি মই আপোনালোকৰ আগত কৈ আছোঁ, গতিকে কিমানখিনি পাৰিছোঁ মই নাজানো। এইখিনি কথা কিন্তু মই বাৰে বাৰে কৈছোঁ যে অসমৰ ৰাইজক জনাবৰ কাৰণে কৈ আছোঁ, কাৰণ প্ৰত্যেকজন মানুহ উৎকণ্ঠাত থাকে কি হৈছেনো আচলতে, আৰু মই দাৰৰ বাতৰি দাৰে দিব বিচাৰিছোঁ। গতিকে ইয়াত কোনেও বেয়া পাব নালাগে। আৰু গতিকে আজি কোৰ্টত যিখিনি হৈছিলে মোক বহুতেই কৈ আছে যে কিবা এটা কৰিব লাগে, যে লাইভ ষ্ট্ৰিমিং হ'ব লাগে কেছটো। আমি শুনি যেনেকৈ হাইকোৰ্টত লাইভ ষ্ট্ৰিমিং হয়, গতিকে সেইটো লাইভ ষ্ট্ৰিমিঙৰ ব্যৱস্থাৰ কাৰণে মোক অনুৰোধ কৰিছে, বহুতেই কৈছে। চ' ডেফিনেটলি হয়তো হাইকোৰ্টত আমি যাম যে এইটো লাইভ ষ্ট্ৰিমিং যদি হ'ব পাৰে। আৰু আমাৰতো ডিমাণ্ড এটা আছেই যে এইটো ডে টু ডে হিয়াৰিং হ'ব লাগে, কাৰণ ডে টু ডে হিয়াৰিং নহ'লে কিন্তু কৈছোঁ 20 বছৰ আকৌ লাগি যাব। আৰু অসমৰ মানুহ ইমান বছৰ ৰখি থকাটো আচলতে মৰমৰ মানুহ এটাৰ কাৰণে ইমান ৰখি থকাটো ধেমালি নহয়। আৰু আপুনি যিটো কথা ক'লে কেৰেক্টাৰ এছেচিনেশ্যন নহয়, একচুৱেলি থিংছ দেট হয়তো তেওঁৰ লাইন অফ আৰ্গুমেণ্ট এনেকুৱা আছিল যে জুবিন দা কাৰো কথা নুশুনে, আৰু সেই লৈ মানে বহুত অশান্তি আছিল ঘৰত, অত্যন্ত মদাহী আছিল। চ' নট বিং এন এডভকেট, বিং এন ইণ্ডিভিজুৱেল অৰ সাধাৰণ মানুহ হিচাপে কেতিয়াবা বেয়া লাগে কিছুমান কথা শুনিবলৈ, যিটো মই ভাবোঁ দেই, মই ইণ্ডিভিজুৱেল সাধাৰণ নাগৰিক হিচাপে ভাবোঁ এটা কেছত বেইলৰ ক্ষেত্ৰত এইটো ডেট ৱাজ নট এ লাইন অফ ছাবমিশ্যন একচুৱেলি। এনিৱে এইটো তেওঁৰ ষ্টাইল হয়, গতিকে কথাবিলাক তেনেকুৱা হৈছে। আৰু গতিকে এই বস্তুটো সেইকাৰণে সকলোৱে বিচাৰিছে যে লাইভ ষ্ট্ৰিমিং হওক। কোনে কি কৰি আছে আচলতে চব ব্লেক এণ্ড হোৱাইট হ'ব লাগে, জল পট চবেই জানিব লাগে কি হৈ আছে, কোনে কি লাইনত কথা কৈছে, ক'ত কি হৈ আছে। কাৰণ এইটো আমি বাৰে বাৰে কৈছোঁ, এইটো এটা ইণ্ডিভিজুৱেল কেছ নহয়, কিন্তু আমাৰ অসমৰ সকলো ঘৰৰে একোটা কেছ। গতিকে সকলোখন ঘৰৰ সকলোজন মেম্বাৰে কথাটো জনাটো অধিকাৰ আছে বুলি ভাবোঁ। গতিকে একৰ্ডিংলি আমাৰো এটা দায়িত্ব আছে, উকিলতা গুৱাহাটীৰ এটা দায়িত্ব আছে। আমি সামাজিক অনুষ্ঠান যিহেতু সমাজৰ পৰা এটা আমাৰ আহ্বান আহিছে, আমি নিশ্চয় এই ক্ষেত্ৰত লাইভ যিটো আমাৰ হয় আমাৰ লাইভ টেলিকাষ্ট বুলি কয়, লাইভ ষ্ট্ৰিমিং, সেইটো কাৰণে আমি নিশ্চয় হাইকোৰ্টত এপ্ৰ'চ কৰিম, আৰু য'ত এপ্ৰ'প্ৰিয়েট অথৰিটি এপ্ৰ'চ কৰিম। যদি হয় আমি নিশ্চয় কৰি ল'ম। কাৰণ বেলেগ নাই, এজনে কৈছে যে এজন সন্দীপন এডভোকেটে লিখিছে যে ক্লায়েণ্টৰ এডভাইচ মতে উইথড্ৰ কৰিছে, আৰু শ্যাম কানু মহন্তই কৈছে যে তেখেতৰ লিগেল কিছুমান ডেভেলপমেণ্ট হৈছে, আৰু কিছুমান লিগেল হেৰি আছে, আৰু পাৰ্চনেল প্ৰব্লেমৰ কাৰণে তেওঁ বেল পিটিশ্যনটো উইথড্ৰ কৰিছে। বেলেগ কাৰণে নাই, তিনিজনেই কৰিছে, সন্দীপন গাৰ্গ, শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। তেওঁ গোটেইকেইজনে আবেদন কৰিছিলে, কিন্তু তেওঁ উইথড্ৰ কৰিছে।